এইটো আমাৰ শুকান গাহৰি এইটো একো আছে আমি দুইজনে খাম আৰু এইটো বঢ়িয়া আছে টেষ্টিকে খাম আজি ইয়া এইটো ধুই লওঁ এতিয়া দি দিলোঁ মই ৰঙালাও বঢ়িয়াকৈ টেষ্টি হ'ব দেই একদম ৰঙালাওৰ লগত বহুত দিনৰ পৰা খাওঁ খাওঁ লাগি আছিলে মোৰ ৰঙালাওৰ লগত এইটো ৰেচিপিটো এইটো চব ধুনীয়া আজি মই শুকান গাহৰি আৰু ৰঙালাও আঞ্জা বনাব গৈ আছোঁ এটা নতুন ৰেচিপি আৰু চাই থাকক সবচে আগতে এয়া ৰঙালাওটো মই কাটি লৈছোঁ এটা সৰু সাইজৰ ৰঙালাও আছিলে এইটো কাটি ললোঁ তাৰপিছত এইফালে তেল বহাই দিলোঁ আৰু এইফালে চাওক পিঁয়াজ আছে আৰু আদা আৰু লচুন বটি লৈছোঁ সবচে আগতে ধুই ল'ম অকণমান একদম মস্তি আৰু স্মেল আহি আছে বঢ়িয়া এয়া এনেকুৱাকৈ ধুই ল'ম অকণমান লেতেৰা ওলাব পাৰে এয়া চাওক হোৱাইট কালাৰৰ এইবিলাক ধুই লৈছোঁ আৰু বঢ়িয়াকৈ ধুই ল'ব লাগিব কিয়কি মানে দোকানৰ অপেন জেগাত আছিলেতো কিবা উঠিছে নাজানো এতিয়া ধুম আৰু 2-3 বাৰমান ধুই ল'ব লাগিব বঢ়িয়া আছে ধুই ল'ম মস্তি টেষ্টি হ'ব আৰু এয়া এই বগা বগাকৈ তেলবিলাক শুকাই গৈছিলেতো এতিয়া এনেকুৱাকৈ হৈছে চাওক এয়া চাওক পুৰা ৰেডি আমাৰ শুকান গাহৰি পিঁয়াজ আদা নহৰু এইটো এতিয়া 3টা চাওক আইটেম এইটো আমাৰ এতিয়া চাওক এইটো আইটেম বাছ এইটো বনাব লাগে আৰু এতিয়া সবচে আগতে মই দিম এইফালে গৰম হৈছে পিঁয়াজটোকে দি দিওঁ এয়া দিলোঁ পিঁয়াজ দিলোঁ দেই এতিয়া পিঁয়াজ তাৰপিছত মই দি আছোঁ এইটো গাহৰি আমাৰ এয়া আমাৰ দিছোঁ মই চব গাহৰি দি দিলোঁ এই টেষ্টি ৰেচিপি দেই ভাই মজা টেষ্টি ৰেচিপি বনাই আছোঁ এয়া চব মাজে সময়ে তেনেকৈ বনাই থাকোঁ আৰু মই বঢ়িয়া আৰু এতিয়া এইটো আদা নহৰু যোনটো আছে এইটোকো দি দিম অকণমান আছে কালাৰটো চাওক কি ধুনীয়া ধুনীয়া কালাৰ এইটো চাওক এইটো বুলি কয় শুকান গাহৰি মজা দি দিলোঁ মই ৰঙালাও বঢ়িয়াকৈ টেষ্টি হ'ব দেই একদম ৰঙালাওৰ লগত বহুত দিনৰ পৰা খাওঁ খাওঁ লাগি আছিলে মোৰ ৰঙালাওৰ লগত এইটো ৰেচিপিটো এইটো চব ধুনীয়া বঢ়িয়া হ'ব এয়া মস্তি বঢ়িয়াকৈ বনাই আছোঁ ভাই টেষ্টিকৈ মজা হ'ব ফাৰ্ষ্ট ক্লাছ ৰান্ধনি এতিয়া সবচে আগতে নিমখ দিওঁ ইয়াত একো দিয়া নাযাব বাছ নিমখ আদা নহৰু বাছ এতিয়া চব এনেকুৱা অৱস্থাত আছে এতিয়া অকণমান মই ঢাকি ৰাখিম 2 মিনিটমান তাৰপিছত এইফালে পানী গৰম দিওঁ আৰু মই ইলেক্ট্ৰিক কুকাৰত তাৰপিছত পানী গৰমহে দিওঁ মই ইয়াতে মই অকণমান 5 মিনিটমানৰ কাৰণে ঢাকি দিম তাৰপিছত এইফালে পানী গৰম হৈ আছে পানী গৰম হ'লে মই এইফালে দি দিম আৰু আমাৰ 3-4 মিনিটমান হৈছে তাৰপিছত ইয়া চাওক ৰঙালাওটো অকণমান গেলি আছে বঢ়িয়া হৈ আছে ইয়া এয়া ৰঙালাওটো গেলি গৈছে অকণমান এইটো চব বঢ়িয়া হৈছে
এতিয়া পানী দিব পৰা অৱস্থা হৈছে আৰু পানী দিম আৰু এতিয়া এইফালে পানীও গৰম হৈ আছে হৈ আছে মাষ্টাৰ চেফ ৰাইচ অকল কি টেষ্টিকে বনাই আছো মই ইয়া চাওক ইয়া টেষ্টি ও মজা মজা টেষ্টি দেই মজা একদম নাম্বাৰ 1 A1 শুকান গাহৰি আৰু ৰঙালাও টেষ্টিকে হ'ব বঢ়িয়া এইফালে পানী গৰম হৈ গৈছে মই বন্ধ কৰিলোঁ এতিয়া পানী অকণমান টুপটুপীয়া হিচাপত দিওঁ আৰু মই এয়া চব পানী দি আছোঁ বাস বঢ়িয়া এনাফ এইটো হ'লে আমাৰ শুকাই গ'লে হৈ গ'ল আৰু বঢ়িয়া এতিয়া মই ৰং গুড়া দি দিওঁ এইটো আমাৰ হালধি যোনটো ট্ৰেণ্ড হৈ আছে বহুত বাস হৈ যাব এইখিনি ৰাতিৰ কথা আৰু ৰঙালাও এনে হালধীয়া বাস হৈ যাব আৰু বঢ়িয়া আছে তাৰপিছত লাষ্টত আমাৰ এটা মছলা আছে এইটো কাটা মছলা বুলি কওঁ এইটো দিব লাগিব ধনিয়া এইটো লোকেল ধনিয়া বুলি কয় দেই বঢ়িয়া টেষ্টি গোন্ধাব এইটো স্পেচিয়েল আৰু এইটো কাটা মছলা বুলি কয় এইটো আমি এইটো একচুয়ালি মই লাষ্টত দিম এতিয়া এই বুঢ়াকেইটা দি দিম আৰু এতিয়া চাওক ঢাকি থৈ দিলোঁ আৰু এইটো 5 মিনিটমান পিছত হৈ যাব আমাৰ কুক 5 মিনিট অনলি 5 মিনিট হ'লে হৈ যাব ধুনীয়াকৈ টেষ্টি খাম আজি কি হ'ল ৰেচিপিটো ৰঙালাও আৰু শুকান গাহৰি এইয়া আমাৰ হৈ গৈছে কমপ্লিট ৰান্ধা বঢ়া বাস বঢ়িয়া টেষ্টি হৈছে ইয়া চাওক কালাৰ এইটো ফাইনাল কুক ভাই এয়া চাওক এইটো হ'ল গাহৰি মাংস ফাইনাল কুক কি বঢ়িয়া হৈছে চাওক এইটো ফাইনাল কুক দেই বঢ়িয়া জুইটো বন্ধ কৰি দিলোঁ মই বাস বঢ়িয়া ভাই এইটো আৰু এটা বস্তু বনাইছোঁ মই চাওক এইটো গাইজ তাৰমানে যোনটো আমাৰ ৰঙালাও আছে না ৰঙালাওৰ গুটিটো মই এনেকা ওলাই ফালে আগতে ফ্ৰাই কৰিলোঁ ফ্ৰাই কৰি উঠি এনেকাকৈ চাটনি বনালোঁ মই বহুত টেষ্টি হয় খাই চাওঁ লেটেষ্ট গজব বঢ়িয়া টেষ্টি এইটো চাওক ফাইনেল ৰেচিপি বঢ়িয়া এইটো চাওক কি ধুনীয়া লাগিছে কালাৰটো এতিয়া খাই চাওঁ মই এইয়া চাওক এতিয়া খাই চাব লাগে বঢ়িয়া চা মজা মজা হৈছে কি টেষ্টি হৈছে ৰে মজা
বাই বাই দোস্ত বহুতেই টেষ্টি হৈছে আপোনালোকেও ট্ৰাই কৰি চাব পাৰে শুকান গাহৰি আৰু ৰঙালাও বাই বাই দোস্ত